নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ। মই জয়ন্ত মাধৱ গোস্বামী। নলবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ড্ৰাগছ ধ্বংস। দৌলাখালত ৰাজ্যৰ প্ৰথমটো ড্ৰাগছ ধ্বংস কৰা যন্ত্ৰ মুকলি। দৌলাখালত প্ৰায় 472 কোটি টকা ড্ৰাগছ ধ্বংস কৰা হয়। নলবাৰী ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত ড্ৰাগছ দাহন কাৰ্যসূচী। মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয় ড্ৰাগছ ধ্বংস কাৰ্যসূচী। এয়া বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰা ড্ৰাগছ এফালৰ পৰা ধ্বংস কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসমত প্ৰথমটো ড্ৰাগছ ধ্বংস কৰা যন্ত্ৰ মুকলি কৰা হয় আৰু প্ৰায় 472 কোটি টকা ড্ৰাগছ ধ্বংস কৰা হৈছে। নলবাৰী ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত এয়া ড্ৰাগছ দাহন কাৰ্যসূচী। প্ৰায় ৩,২২৭ কোটি টকাৰ মূল্যৰ ড্ৰাগছ এতিয়ালৈকে যোৱা ৫ বছৰত অসম আৰক্ষীয়ে জব্দ কৰিছে। ৩,২২৭ কোটি ড্ৰাগছৰ 472 কোটি টকাৰ ড্ৰাগছ আমি ইয়াত নষ্ট কৰিছোঁ যদিও সময়ে সময়ে অসম আৰক্ষীয়ে আদালতৰ অনুমতি লৈ জব্দ কৰা ড্ৰাগছ আমি ধ্বংস কৰি থাকোঁ। কিন্তু বিধানসভাৰ আলোচনাৰ পৰিপ্ৰেক্ষিতত আজি আমি কেন্দ্ৰীয়ভাৱে এই ড্ৰাগছ আমি ধ্বংস কৰাৰ কাম আজি আমি ইয়াত কৰিছোঁ, যাতে ড্ৰাগছ ব্যৱসায়ীসকলক আমি এটা ডাঙৰ বাৰ্তা দিব পাৰোঁ। আমাৰ বাবে উদ্বেগৰ কথা যে অসমত ড্ৰাগছ যিমান ব্যৱহাৰ হয় তাতকৈও ম্যানমাৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা হিৰোইন আৰু মেথামফেটামাইন যিটো টেবলেট, এই টেবলেটটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ লৈ যোৱাৰ এটা ট্ৰেনজিট ৰুট হিচাপে অসম লাহে লাহে গঢ়ি উঠিছে। ম্যানমাৰৰ পৰা এই ড্ৰাগছ মণিপুৰলৈকে আহে, মিজোৰামলৈকে আহে, মণিপুৰ মিজোৰামৰ পৰা অসমলৈ আহে, অসমৰ পৰা পশ্চিমবংগ আৰু তাৰ পিছত দেশৰ অন্যান্য অঞ্চললৈকে এই ড্ৰাগছ বিক্ৰীৰ বাবে লৈ যোৱা হয়। আপোনালোকে দেখিছে যে অকণমান যদি ক'ব গ'লে পকেটত ৰুমাল এখনি বান্ধি ৰাখিব পৰা ড্ৰাগছৰ মূল্য হ'ল 1 কোটি টকা। হিৰোইন যদি অকণমান আমি ধৰি ল'লোঁ, মই সৰু এটা যদি বটলত আমি হিৰোইন সোমাই লৈ যাওঁ, তাৰ মূল্য আন্তৰ্জাতিক বজাৰ বা ভাৰতত প্ৰায় 1 কোটি টকা। কোনোবাই যদি এজন ৰেলত উঠা যাত্ৰীয়ে পকেটত লৈ যায়, আমি ডাঙৰ বাকচত হ'লে তাক ধৰিব পাৰিম, কিন্তু পকেটত যদি লৈ যোৱা যায়, কোনোবা যদি নিজৰ সদায় ব্যৱহাৰ কৰি থকা টেবলেটৰ বটলৰ ভিতৰত টেবলেটটো উলিয়াই বটলৰ ভিতৰত যদি হিৰোইন লৈ যায়, ইয়াক ধৰা খুব টান। আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ ওপৰত যেতিয়া অসম আৰক্ষীয়ে যথেষ্ট প্ৰেছাৰ আৰম্ভ কৰে, তেতিয়া সৰু সৰু মহিলা শিশুৰ পকেটত বা বেগত সৰু সৰু বটল বা সৰু সৰু টেমা, 10জন যদি একেলগে দুটা ফেমিলি ৰেলত একেলগে ভ্ৰমণ কৰে, তাৰমানে 10 কোটি টকাৰ ড্ৰাগছ ইয়াৰ পৰা ওলাই গুচি গ'ল। ড্ৰাগছৰ ব্যৱসায়ীসকলক কৰায়ত্ব কৰা এটা অত্যন্ত কঠোৰ কাম, কাৰণ মুখ্য ব্যৱসায়ীজন বিদেশত বহি থাকে আৰু বিভিন্ন লেয়াৰত তেওঁলোকে এজেণ্ট, সাব এজেণ্ট বিভিন্নজনক নিয়োগ কৰে। কিন্তু যি নহওক, আমি এটা কথা নিশ্চিত যে মণিপুৰ, মিজোৰাম, অসম চৰকাৰ, পশ্চিমবংগ চৰকাৰ, আমি যদি নিৰন্তৰভাৱে ড্ৰাগছৰ বেপাৰীসকলৰ বিৰুদ্ধে আমি যুঁজি থাকোঁ,
আৰু দৃষ্টান্তমূলক যদি শাস্তি আমি দিব পাৰোঁ তেনেহ'লে আমি নিশ্চিতভাৱে অসমক এই ট্ৰেনজিট ৰোড হিচাপে ব্যৱহাৰ কৰাৰ যিটো প্ৰথা তাক আমি বন্ধ কৰিব পাৰিম। যোৱা সময়ছোৱাত বিধানসভাত কেতিয়াবা ড্ৰাগছৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে আমি লোৱা কঠোৰ ব্যৱস্থাক দুৰ্ভাগ্যক্ৰমে বিৰোধী দলসমূহে আটাইতকৈ সমালোচনা কৰিছিল। তেওঁলোকে আমাক প্ৰশ্ন কৰিছিল যে এক্সট্ৰা জুডিচিয়েল এনকাউণ্টাৰ কিয় হ'বলগীয়া হয়। আপোনালোকে নিজে ধৰিব পাৰে এজন ব্যক্তিক যদি গ্ৰেপ্তাৰ কৰিলে 10 কোটি টকাৰ ব্যৱসায় নষ্ট হয় তেতিয়াহ'লে ব্যক্তিজনে আত্মৰক্ষাৰ বাবে পলাব চেষ্টা কৰিবনে নাই বা আত্মৰক্ষাৰ বাবে তেওঁ পুলিচক ওলোটাই আক্ৰমণ কৰিবলৈ চেষ্টা কৰিবনে নাই। সাধাৰণতে ইয়াক আমি বুজি পাওঁ যে এজন মানুহক গ্ৰেপ্তাৰ কৰিলে যদি 10 কোটি টকা তেওঁৰ লষ্ট হয় স্বাভাৱিকভাৱে তেওঁ পুলিচক কেতিয়াও হাত দাঙি আত্মসমৰ্পণ নকৰে। তেওঁ পুলিচৰ লগত পুলিচৰ পৰা আঁতৰি যাবলৈ পলাবলৈ যিমান পাৰি সিমান ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব। আৰু আপোনালোকে এইটোও জানে যে ড্ৰাগছৰ সৈতে কোনোবা এজন যদি ব্যৱসায়ী এটা পৰিমাণৰ ওপৰত ড্ৰাগছৰ সৈতে জড়িত হয় বা গ্ৰেপ্তাৰ হ'ব পাৰে তেনেকুৱা পৰিৱেশত এজন ড্ৰাগছৰ ব্যৱসায়ীয়ে আইনৰ হাতৰ পৰা পলাবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰে। আৰু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়েও বা যিকোনো আৰক্ষীয়েও সেই ব্যৱসায়ীজনক ধৰিবৰ বাবে সকলো ব্যৱস্থা হাতত লয়। কাৰণ ব্যৱসায়ীজন যদি পলাই যায় 10 কোটি টকাৰ ড্ৰাগছ লগত ওলাই যাব আৰু 10 কোটি টকাৰ ড্ৰাগছেৰে অতি কমেও 600ৰ পৰা 1000 জন যুৱকৰ জীৱন সদায়ৰ বাবে নষ্ট কৰি দিব। যি নহওক 5 বছৰৰ পিছত যোৱা কেইদিনমান আগতে বিধানসভাত বিৰোধী পক্ষই প্ৰথমবাৰৰ বাবে আমাক অনুৰোধ কৰিলে ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ হওক, তেওঁলোকৰ ধৰ্ম সম্প্ৰদায় চাব নালাগে, অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। এই ঐক্যমত যদি 5 বছৰৰ আগতে আহিলেহেঁতেন হয়তো অসম আৰক্ষীয়ে ইয়াতকৈও আৰু বেছি চমকপ্ৰদ সাফল্য লাভ কৰিব পাৰিলেহেঁতেন। আমি আগতে কোৱাৰ দৰে যোৱা 5 বছৰত আমি 3227 কোটি টকাৰ ড্ৰাগছ আমি জব্দ কৰিছিলোঁ। আমি আমাৰ অপৰাধীৰ বিৰুদ্ধে আমাৰ গোচৰ পঞ্জীভুক্ত যথেষ্টখিনি হ'বলৈ পাৰিছিলে আৰু যথেষ্ট গোচৰত আমি আদালতৰ ওচৰতো সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। মই আজি আমাৰ দৌলাখালৰ পৰা বিশেষকৈ যিটো দিনত আমি 472 কোটি টকাৰ ড্ৰাগছ একেলগে আমি নষ্ট কৰিছোঁ, সেই দিনটোত মই অসম আৰক্ষীক আহ্বান জনাম যে ড্ৰাগছৰ বিৰুদ্ধে অত্যন্ত কঠোৰ ব্যৱস্থা হাতত ল'ব লাগে। আইনৰ গণ্ডিৰ মাজত থাকি আমি অত্যন্ত কঠোৰতমভাৱে ড্ৰাগছ ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিব লাগে। আৰু আমাৰ অসমবাসীৰ ৰাইজক মই অনুৰোধ কৰিম যে ইনফৰমেশ্যন অবিহনে মই আগতে কৈ যোৱাৰ দৰে যে সৰু টেমা এটাত অকণমান ড্ৰাগছ ভৰাই লৈ গ'লেও তাৰ মূল্য 1 কোটি টকা। কোনেও চেকিং কৰি ড্ৰাগছ ৰখাব নোৱাৰে। ড্ৰাগছক তেতিয়া ৰখাব পাৰিব যেতিয়া আমি ইণ্টেলিজেন্স জেনেৰেট কৰিব পাৰিম। অৰ্থাৎ ৰাইজে আমাক ক'ব, আমাৰ চোৰাংচোৱাসকলে ক'ব যে আজি ম্যানমাৰৰ পৰা অমুক নম্বৰ ট্ৰাকৰ টিউবৰ ভিতৰত বা স্পেয়াৰ টায়াৰৰ ভিতৰত ইমান কেজি ড্ৰাগছ লৈ গৈ আছে। ডেফিনেটলি ইনফৰমেশ্যন আমাৰ হাতত আহিব,
ইনফৰমেশ্যনক আমি মেচিয়ৰ্ড কৰিম আৰু ব্যৱসায়ীসকলক আমি গ্ৰেপ্তাৰ কৰিম আৰু ট্ৰাকখন জব্দ কৰিব যাওঁতে প্ৰয়োজনত যদি ট্ৰাকখন পলাবলৈ চেষ্টা কৰে আমি টায়াৰত গুলি মাৰি হ'লেও ট্ৰাকখন ৰখাব লাগিব যাতে আমাৰ হাতৰ পৰা ট্ৰাকখন ওলাই নাযাব নোৱাৰে আমি হাতত ল'ব লাগিব তাৰ কাৰণে আমি ইন্টেলিজেন্স জেনাৰেট কৰিব লাগিব আমি টেকনলজিৰ ব্যৱহাৰ কৰিব লাগিব আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড লিংকেজ আমি এষ্টাব্লিছ কৰিব লাগিব যে আপুনি কাক ডেলিভাৰী দিব খুজিছিলে তেওঁ ক'ব যে মই পাঞ্জাবৰ অমুক জাগাত ডেলিভাৰী দিব খুজিছিলোঁ পাঞ্জাব পুলিচক আমি ইনফৰমেশ্যন দি সহায় কৰিব লাগিব আপোনাৰ ড্ৰাগছখিনি কোনে দিলে মোক মণিপুৰৰ অমুকে দিলে স্বাভাৱিকভাৱে আমি সেই খবৰ মণিপুৰত দিব লাগিব যাতে মণিপুৰে সেই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিব পাৰে আসাম ৰাইফলছক দিব লাগিব যে এইটো কোনটো সীমান্ত দি আহিছিলে ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড লিংকেজৰ ক্ষেত্ৰতো আমি যথেষ্ট কাম কৰিব লাগিব আৰু শেষত ড্ৰাগছ জব্দ কৰাৰ কিছুমান নিয়ম আছে যদি বিভিন্ন সময়ত আমাৰ বহু আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰি হাতত ড্ৰাগছ লৈ ফটো উঠে তেতিয়া অপৰাধীয়ে কয় যে এই ড্ৰাগছখিনি ফটো উঠিছে তাৰ মানে এইখিনি আৰক্ষীৰে ড্ৰাগছ হয় অৰ্থাৎ বহুত সময়ত যদি আমি কোনোবা দিনা জাৰ্নেলিষ্ট আহিলে আমাক ক'লে যে পেকেটটো খুলি দিয়ক ভিতৰৰ ফটো ল'ম যেতিয়া পেকেটটো আমি খুলি দিলোঁ তাৰমানে আমি এভিডেন্স নষ্ট কৰি দিলোঁ কোৰ্টত তেতিয়া আমি তাক শাস্তি দিব নোৱাৰোঁ এই ধৰণৰ সূক্ষ্ম যিখিনি কথা আমাক লাগে ট্ৰেইনিং লাগে যাৰ দ্বাৰা আমি ব্যৱসায়ীজনক আদালতত লৈ যাব পাৰোঁ আদালতত কনভিকশ্যন দিব পাৰোঁ সেই ধৰণৰ ট্ৰেইনিং কেম্পছবিলাকো অসম আৰক্ষীয়ে কৰি আছে বহুত সময়ত ড্ৰাগছ ধৰোঁ হিৰোইনক এটা সময়ত অপৰাধীয়ে আদালতত গৈ পাউডাৰ বুলি কৈ দিয়ে তাক প্ৰমাণ কৰিবৰ কাৰণে আমাৰ ফৰেনচিক টিমছ লাগিব প্ৰথমতে ই আদালতৰ ওচৰত যোৱাৰ আগতেই ফৰেনচিক ৰিপৰ্ট আমাৰ হাতত আহিব লাগিব তাৰ কাৰণে আমি ফৰেনচিক ইমপ্ৰুভ কৰিব লাগিব বাহিৰৰ ফৰেনচিক ডাঙৰ লেবৰ লগত আমাৰ কোঅৰ্ডিনেশ্যন থাকিব লাগিব এই গোটেইবোৰ কাম বৰ্তমান অসম আৰক্ষীয়ে কৰি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিবলৈ আন্তঃৰাজ্যিক ইণ্টাৰ ষ্টেট কোঅৰ্ডিনেশ্যনৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে যাতে অসমে দিয়া ইনপুট এটা পাঞ্জাবে লয় মণিপুৰে দিয়া ইনপুট এটা অসমে ল'ব পাৰে আৰু মই ভাবোঁ যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কোঅৰ্ডিনেটেড এফৰ্টছৰ কাৰণে আমাৰ আন্তঃৰাজ্যিক বুজাবুজি আগতকৈ ইমপ্ৰুভ হৈছে পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ কাৰণে আন্তঃৰাজ্যিক কোঅপাৰেশ্যন আৰু বেছি বৃদ্ধি পোৱাৰ সুবিধা আহিছে আৰু মই ভাবোঁ যে এনেবোৰ সুবিধাক সন্মুখত ৰাখি আমি অহা 5 বছৰত ড্ৰাগছৰ বিৰুদ্ধে আগতকৈও শক্তিশালীভাৱে আমি কাম কৰিম মই অসমবাসী ৰাইজ সাংবাদিক আৰু অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ অসম আৰক্ষীৰ লগতে চেণ্ট্ৰেল ইণ্টেলিজেন্স ষ্টেট ইণ্টেলিজেন্স আন আমাৰ যিবিলাক আইন ৰক্ষাৰ বাবে নিৰ্মাণ কৰা সামৰিক বাহিনী আছে সকলোৰে মই সহযোগিতা কামনা কৰিছোঁ আপোনালোকৰ যদি কিবা এই সংক্ৰান্তত প্ৰশ্ন আছে আপোনালোকক মই অনুৰোধ কৰিম যে আপোনালোকে নিশ্চিতভাৱে মোক প্ৰশ্ন কৰিব পাৰে Now, Government of India is in the process of erecting fencing along the international borders with Myanmar. So, do you think that will help in a great way? You see, fencing will help us against infiltration. But so far as drugs is concerned, even it can send by drone. Even it can send by throwing
a stone along with heroines. So, war against drugs goes beyond fencing. You need technology to intercept the drone, you know technology to know when drone is fired. So, I think fencing is one part, but the technology, the strategy used by the drugs traffickers are much more deeper than the fencing. So fencing will give you a physical barrier, but you have to create barrier against drone, personal movement of the people. You have to develop strategy, you have to develop instrument so that you can see without touching the person, you can see if those kind of materials are there with you, and you have to develop human intelligence. So in short, fencing will help us, but it is not the final solution. You need to go more deeper. And now you have all the 4 or 5 governments, you are in sync about drugs. So now you think you will be this will help you getting more stricter on the drugs? Yes, this will help us in establishing forward and backward linkages, because once we normally arrest the trafficker, and the trafficker will be a very simple person, but from his mobile, from his movement, from his interrogation, you have to develop forward and backward linkages. And forward and backward linkages goes beyond the geography of Assam. So interstate coordination is very, very important. And now Union Home Minister Sri Amit Shah is sharing regular meetings that he is meeting our DGP. He is activating National Narcotics Control Bureau. So lot of interstate coordination has now initiated. Situation is much better than what was earlier. Mr. Chief Minister, there has been an international racket as far as this drug trafficking network is concerned. How far the government has been able to penetrate into these international cartels? Look, when we intercept such large number of quantity of drugs, definitely information comes to us from across the border also. Government of India is actively in touch with the authority in Myanmar, and we are also strengthening the border points at both Mizoram and Manipur. So I am sure that the kind of intelligence, the kind of technology now Government of India has, it will work much more effectively. We are getting lots more information now, we are getting lots more input, and I am sure that war against drugs will be further intensified with the help from our international partners. So you just gave an example of how if small bottles of cocaine are transported via women and children, they 1 crore per bottle. Has there been any examples of such cases? Yes, we are arresting people. Even you will be astonished to know that people get plaster, and they said that my leg has been broken, so I am traveling with plaster along with a stick, but actually within the plaster there are heroin. So we have arrested many such interesting elements. So if you want to know more, I'll advise our ADGP CID, Sri Munna Gupta, to talk to you. There are many modus operandi which we know and we have destroyed. So I think whenever you have time, just meet people in CID. They will happily share those information with you. Sir, অসমত দেখা যায় যে ধৰক ড্ৰাগছৰ ব্যৱসায় কৰে, তেওঁ ধৰা পৰিলে, তাৰপিছত জেলত গ'ল, তাৰপিছত আকৌ তেওঁ সেই ব্যৱসায় আকৌ আৰম্ভ কৰে। কঠোৰ আইন প্ৰণয়নকে ব্যৱস্থা কৰিব নোৱাৰি নেকি আচলতে? চাওক, আইনত মৃত্যুদণ্ডলৈকেও ব্যৱস্থা আছে, আইনত যাৱজ্জীৱন কাৰাদণ্ডলৈকেও ব্যৱস্থা আছে, কিন্তু এই ব্যৱসায়টো যথেষ্ট লুক্ৰেটিভ।
মই জেলত গ'লোঁ 2 বছৰ মই জেলত থাকিলোঁ ওলাই আহিলোঁ ওলাই অহাৰ পিছত এই ব্যৱসায়টো মই আকৌ হাতত ল'লোঁ এবছৰ আকৌ 2 বছৰ মই জেলত থাকিলোঁ এইবিলাকৰ ক্ষেত্ৰত NDPS এক্টৰ এমেণ্ডমেণ্ট হৈছে আজিকালি আমি এনেকুৱা যি হেবিচুৱেল অফেণ্ডাৰ তেওঁলোকক আমি এবছৰ পেট NDP আমি পিট NDP বুলি এখন আইন আছে য'ত আমি এবছৰ ৰাখিব পাৰোঁ তাতকৈ আমি ৰাখিব নোৱাৰোঁ কিন্তু আদালতে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ডলৈকেও দিব পাৰে গতিকে আল্টিমেট ডেমক্ৰেটিক ৰাষ্ট্ৰ হিচাপে আল্টিমেটলি শেষ বিচাৰ আদালতৰ মজিয়াতে হ'ব লাগিব কিন্তু এইটো আমিও জানো যে কেতিয়াবা কেতিয়াবা তেওঁলোক ওলাই আহি আকৌ ব্যৱসায় কৰে আকৌ সোমাই আকৌ ব্যৱসায় কৰে তেনেকুৱা পৰ্যায়তে অসম আৰক্ষী কঠোৰ হ'ব লাগে আৰু তাতে আমি ৰাইজৰ সহযোগিতা বিচাৰোঁ কেতিয়াবা কেতিয়াবা আপোনালোকে চাব যে যোৱা 5 বছৰত এই কামবিলাকৰ কাৰণে বিধানসভাৰ মজিয়াত আমাক ওলোটাই বহুত বেছি আক্ৰমণ কৰা হৈছিল কিন্তু এইবাৰ বিধানসভাত মই এটা চেঞ্জ দেখিছোঁ সকলোৱে কৈছে যে এইটো ক্ষেত্ৰত আমি সহযোগিতা কৰিম নিশ্চিতভাৱে আমি কঠোৰ ব্যৱস্থা ল'ম আৰু আমি ৰাইজৰ সহযোগিতা বিচাৰিম Sir, in last, you have already mentioned that in the last 5 years, drugs worth more than 3,200 crores. Sir, this is the only the small part or the somehow? I have an assumption that this will be 20% of the total drugs. Because because even after arresting people and confiscated large amount of drugs, after 6 months we again arrest another module. I am of the opinion lot of modules are active. So these 3,000 crores will be, earlier I used to say 10%, but now I will say that it is 20% of the total drugs come into Manipur, Mizoram, Assam and goes into the mainland of our country. However, within Assam, consumption is definitely less and not that huge till now, but it is increasing somehow. Sir, Apuni khudilak then let him ask the question. He has the mic, so yeah. So you spoke about interstate coordination. Is there any comprehensive strategy against trafficking? Now at the Home Ministry level and at the level of Union Home Minister, he shared a meeting routinely where all the states DGP are there, which we call ANCOD. So he is presiding regular meeting of ANCOD, which actually a forum for all the agencies who are fighting against drugs. When I met Amit Shahji recently, he told me that I'll soon come to Northeast and I'll have a meeting of state DGP and Chief Minister level also to establish better coordination. And he is doing this activity regularly. Today also he has only advised us that go and destroy all the drugs which is in your possession so that people can at last see our commitment. So war against drugs is a coordinated effort and it is being looked after and guided by Union Home Minister. So as I told you, the interstate coordination is much better than when we started this war. It is now much better. We get lot of cooperation so far as backward linkage, Manipur and Mizoram, forward linkage from Bengal, Punjab, Delhi. So we are now getting lot of cooperation in both backward and forward linkages. Sir, প্ৰথম কথা মুখ্যমন্ত্ৰী হৈ প্ৰথম আপুনি নলবাৰীলৈ দ্বিতীয়বাৰৰ কাৰণে আহিছে তাৰ কাৰণে ধন্যবাদ আৰু আপোনাক স্বাগতম জনাইছোঁ কিন্তু এই যিটো অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হ'ল গাঞ্জাই হওক বা ড্ৰাগছেই হওক আমি ধৰা নিউজবিলাক কৰি থাকোঁ
গ্ৰাছৰুট লেভেলত পেডলাৰবিলাকক ধৰা হয়, তাৰ পিছত ওপৰতলৈ নাযায়, কোনে আনি দিয়ে সেইটো নাযায়, তাতে সীমাবদ্ধ থাকে। কিছু কিছু সামগ্ৰী পায় তাতে সীমাবদ্ধ থাকে। এইটো কিয় থাকে? তাৰ ওপৰৰ কেনেকৈ নাযায়? এক মিনিট, আপুনি নিশ্চয় অৱগত, মাত্ৰ কেইদিনমান আগত আমাৰ মাজবাটত 10 কুইণ্টলৰ ওপৰত গাঞ্জা ধৰিছে একেলগে এখন ট্ৰাকত। তাৰপিছতো কিন্তু আমি সৰু সৰুখিনি ধৰোঁ, কিন্তু যোগাযোগ তাৰ ওপৰৰ যি চেইন, সেই চেইনলৈ নাযাওঁ। ক'ৰবাত কিবা মানে প্ৰচেছত গণ্ডগোল আছে নেকি? দ্বিতীয়তে, একেলগে সুধি লওঁ মই ছাৰ, দ্বিতীয়তে মদৰ ক্ষেত্ৰত কিন্তু যথেষ্ট মানে ঢিলা কৰি দিয়া যেন দেখা যায়। ৱাইন শ্বপটো বেলেগ কথা, কিন্তু ৰাস্তাই ঘাটে অজস্ৰ ৱাইন শ্বপ, ৰাস্তাই ঘাটে অজস্ৰ মানুহৰ মদৰ আড্ডা, এই সম্পৰ্কত কিন্তু অপাৰেশ্যনবিলাক কম দেখা যায়। গতিকে এই সম্পৰ্কত কি ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, আমি যি ধৰণে ভাবোঁ যে এখন ট্ৰাক ধৰিলে, ড্ৰাগছৰ ব্যৱসায়ীজনক ধৰিলে, আমি তেওঁক ইণ্টাৰোগেশ্যন কৰিলোঁ, তেওঁ আমাক এটা মণিপুৰৰ ফোন নম্বৰ দিলে, মণিপুৰৰ এজনৰ নাম দিলে। আপুনি মণিপুৰত গৈ দেখিলে মানুহজন নাই। এই ব্যৱসায়টো এটা এনেকুৱা মডিউলত চলে যে মই জয়ন্ত মল্ল বৰুৱাৰ পৰা বস্তু কিনিছোঁ, কিন্তু জয়ন্ত মল্ল বৰুৱা বুলি কথা পাতিছোঁ, কিন্তু তেওঁ একচুৱেলি জয়ন্ত মল্ল বৰুৱা নহয়। হয়তো 10 বছৰ ধৰি মানুহজনৰ লগত কথা পাতি আছোঁ, কিন্তু তেওঁৰ আচল নামটো মই কেতিয়াও নাজানো। অসমৰ সীমালৈকে মালিকটো আমি উলিয়াব পাৰোঁ। অসমৰ বাহিৰত যোৱাৰ লগে লগে ইয়াক ধৰা অত্যন্ত টান হৈ পৰে, আৰু সেইখন ৰাজ্যৰ আৰক্ষীৰো সমৰ্থনৰ প্ৰয়োজন হৈ পৰে। সেইকাৰণে ইমান দেৰি যিটো মই বেকৱাৰ্ড আৰু ফৰৱাৰ্ড লিংকেজৰ কথা কৈ আছোঁ, প্ৰিচাইজলি তাৰ বিষয়ে মই পাতি আছোঁ। আৰু বৰ্তমান আমি মণিপুৰ বা মিজোৰামৰ পৰা সহযোগিতা পোৱা আৰম্ভ কৰিছোঁ, যিটো আগত নাছিল। সেইকাৰণে মই ভাবোঁ যে এতিয়া লাহে লাহে মালিকলৈকে যাব পাৰিম, কিন্তু আচল মালিকজন আকৌ সীমান্তত নায়েই, ভাৰতত নায়েই, মায়ানমাৰত আছে, নহ'লে মায়ানমাৰতকৈ দূৰত আছে, হয়তো কোনোবা আমেৰিকাত বহি আছে, ইংলেণ্ডত বহি আছে, ডুবাইত বহি আছে। আচল মালিকজন ওলোৱাটো অত্যন্ত কঠোৰ, যাৰ কাৰণে ইণ্টাৰনেশ্যনেলি আজিলৈকে এই কামত গোটেই পৃথিৱী সফল হ'ব পৰা নাই। নহ'লে মানুহক উলিয়াই পেলাই আজি ইমান দিনে ব্যৱসায়টো শেষ কৰি দিব পাৰিলেহেঁতেন। আমি ভবাতকৈ যথেষ্ট বেছি ব্ৰেইনৰ কামেদি এই ব্যৱসায়টো চলে, কিন্তু এতিয়া আমি সহযোগিতা মণিপুৰ, মিজোৰাম, পশ্চিমবংগ, মেঘালয় সকলোৰে পৰা পোৱা আৰম্ভ হৈছোঁ। গতিকে আগতকৈ আমাৰ ৰিজাল্ট আৰু বেছি ভাল হ'ব। অসমৰ ভিতৰতে নিশ্চয় হ'ব। অসমৰ ভিতৰৰ চেইনখিনি নিশ্চিতভাৱে ধৰিব পাৰি, হয়, আৰু সেই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আৰু কঠোৰ কাম কৰিম। ড্ৰাগছৰ সৰবৰাহ বা ব্যৱহাৰৰ কথাখিনি আমি পাতিলোঁ। ছাৰ, সজাগতাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰা হৈছে, আৰু ইয়াত সজাগতা বৃদ্ধিৰ কাৰণে কাম কৰিব পৰা যায় নেকি? কাৰণ নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আমাৰ গাঁও অঞ্চলবিলাকত বাঢ়ি আহিছে, এই ব্যৱহাৰটো ৰোধ কৰাৰ ক্ষেত্ৰত যদি সজাগতাটো বৃদ্ধি কৰিব পৰা যায়। চাওক, এটা আছে সজাগতা, দ্বিতীয়টো হৈছে ৰিহেবিলিটেশ্যন। কেতিয়াবা ড্ৰাগছ 2 মাহমান লৈছেহে ল'ৰাটোৱে, তেওঁক যদি আমি প্ৰপাৰ মেডিকেল ট্ৰিটমেণ্ট দিব পাৰোঁ, ল'ৰাজন হয়তো ঘূৰি আহিব পাৰে। কাৰণ আমাৰ যুদ্ধখন হৈছে ব্যৱসায়ীৰ বিৰুদ্ধে, ভিক্টিমৰ বিৰুদ্ধে নহয়। কেতিয়াবা ল'ৰা ছোৱালী সংগত পৰিলে, কিবা পৰিলে, নজনাকৈ মুখত দিলে, লাহে লাহে তেওঁ তাৰ প্ৰতি আকৰ্ষিত হৈ পৰিলে। আমাৰ লক্ষ্য হৈছে যে যিসকল হেবিচুৱেটেড হৈ যোৱা নাই, তেওঁলোকক আমি কেনেকৈ, সেইকাৰণে এইবাৰ মই বিধানসভাতো কৈছিলোঁ, সজাগতা আৰু ৰিহেবিলিটেশ্যন, পুনৰবাস, এই দুইটাৰ ওপৰত আমি নিশ্চিত আৰোপ কৰিম। মদৰ ক্ষেত্ৰত মই DGP আছে, মই তেওঁক কৈছোঁ যে যিমান ইলিগেল মদৰ দোকান আছে আমি এটা অভিযান কৰিব লাগে डेफिनेटली। नमस्ते सर, मैं दिल्ली से आई हूँ आपके इस कार्यक्रम के लिए। हाँ। सुदर्शन न्यूज चैनल से ये सवाल है, असम की एंटी ड्रग मॉडल से दूसरी स्टेट क्या सीख सकते हैं ताकि प्राइम मिनिस्टर नरेंद्र मोदी जी की ड्रग फ्री इंडिया विजन को पूरा किया जा सके? देखिए, असम में अगर मैं आपको बताता हूँ, 2016 इनका पहले
असम में ड्रग्स का खिलाफ कुछ भी अभियान नहीं होते थे। अगर मैं आपको एक थोड़ा सा हिसाब देता हूं तो 2015 में हम टोटल जो हमारे केस वगैरह रजिस्टर्ड हुए ये थे 206। मैं आपको खाली एक छोटा आंकड़ा देता हूं। और जैसे जैसे हम लोग शुरू किया 2025 में आज वही केस रजिस्ट्रेशन 3,333 हो चुका है। तब भी ड्रग्स था, लेकिन 2016 का पहले इसका ऊपर कभी भी प्रहार। हीरोइन का देखिए 2015 सन में हम हीरोइन कॉन्फिस्केट किया था ओनली 1 kg, लेकिन 2025 सन में हमने 2026 सन में हमने हीरोइन कॉन्फिस्केटेड किया 183 kg, मतलब 1 kg से 183 kg। ये एक कंसिस्टेंसी है। हम जैसे आज हमारा जो वार अगेंस्ट ड्रग है ये हमारे बैटल टू फिनिश है। हम निरंतर करते रहते हैं और हमारा जो मॉड्यूल है ये कोर्ट से लेकर फील्ड तक ड्रग जब्त किया जाए, कोर्ट में कन्विक्शन लिया जाए और भारत सरकार का जो भी कानून है ये सख्त से असम में इंप्लीमेंट किया जाए। इसीलिए वार अगेंस्ट ड्रग्स का खिलाफ या वार अगेंस्ट ड्रग्स जो हमारे पुलिस कर रहा है ये अपने आप ही एक मॉडल है, लेकिन और स्टेट में भी दे आर डूइंग मच मोर। सो हमें भी सीखना है और शायद हमसे भी दो एक बात लोग सीख सकता है। इट इज ए मॉडल व्हिच कैन बी शेयर्ड। हम भी दूसरा स्टेट में अच्छा चीजों को सीखूंगा और हमारे जो अच्छा चीज हुए हैं वो भी दूसरा स्टेट एक दो सीख सकता है। Sir, very similar to these drugs, a super adhesive glue named dendrite solution whiteners are also used by the sir, very similar to these drugs, a super adhesive glue named dendrite solution whiteners are also used by the youth nowadays. So, sir, the shopkeeper also sells it, and it's very easy to find nearby the railway stations. So, could you please highlight something on that? On this, we have already requested Government of India. Basically, these can be sold over the counter. You don't need prescription. Like dendrite, this is used for construction activities, so you can just purchase it. So there is a review going on in central government level to bring those elements down in the product itself. But as a government, it is very difficult to stop the sale of dendrite because nothing is illegal. But when somebody is purchasing beyond the required level, we develop intelligence and we arrest those people. But as I told you, as these are the material or chemical available over the counter, definitely there are some difficulty, but we are aware about those difficulty and we will surely overcome. Thank you. Excuse me? Yes. Sir, you had said that in the last 5 years there have been around 3,300 NDPS FIRs registered. So, is it possible to know, are most of these for peddling and smuggling offences, sir? No, these are peddlings, but there are varieties of section for right from consumption to trading to peddling. So, if you want to go little deep or you want to drive little bit deeper, kindly meet our ADGP, Sri Munna Gupta. He will give you complete details about the cases. But 3,333 cases of different spectrum, right from consumption to trading to peddling. It is not of single nature. There are multiple section, multiple cases.
বেলেগ প্ৰশ্ন কি সৰু এইবিলাকৰ চক মই বিতৰ্ক হ'লেতো ভালেই লাগে বিতৰ্ক হ'লে কথাবিলাক ডিবেট হয় ডিছকাশ্যন হয় মই এতিয়াও কম যে বিদেশীৰ পৰা উদাহৰণ লোৱাতকৈ স্বদেশীৰ উদাহৰণ লোৱাটো বেছি ভাল ঠিক আছে বহুত বহুত ধন্যবাদ হয় সংবাদ মাধ্যমৰ নামত চেনেলৰ নামত ইমান পেজ হৈ গৈছে আৰু এই পেজবিলাকৰ নামত লৈ ব্যৱহাৰ কৰি সেইটো লৈতো আটাইতকৈ বেছি ময়ে কষ্ট পাওঁ দেখা যাওক কি কৰিব পাৰো আগত আৰু এয়া ড্ৰাগছ দাহন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে ভৱিষ্যতে ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি পৰিকল্পনা গ্ৰহণ কৰিছে কেনেদৰে ড্ৰাগছৰ বিৰোধী অভিযান চলি থাকিব কি নতুন প্ৰযুক্তি নতুন কৌশল ব্যৱহাৰ কৰিব ড্ৰাগছ বিৰোধী অভিযানত আটাইখিনি পৰিকল্পনাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সংবাদমেলত ইফালে মানকাছৰ জিলা আৰক্ষীৰো ড্ৰাগছ দাহন কাৰ্যসূচী প্ৰায় 6 কোটি টকা ড্ৰাগছ দাহ কৰে মানকাছৰ আৰক্ষীয়ে সোমৰাশিল কোডালদুৱাত জ্বলাই দিয়া হয় ড্ৰাগছৰ ভাণ্ডাৰ বিভিন্ন থানাই জব্দ কৰা ড্ৰাগছ দাহ কৰা হয় একেলগে জ্বলাই দিয়া হ'ল হেৰইন নিচাজাতীয় টেবলেট কাপ সিৰাপ জ্বলাই দিয়া হয় 18 লাখ টকাৰ 36 কেজি 249 গ্ৰাম গাঞ্জাও আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত নষ্ট কৰা হয় ড্ৰাগছখিনি দবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড বাইকাৰ্ছৰ উদ্ভণ্ডালি ৰাষ্ট্ৰীয় ঘাইপথত বাইক ষ্টাণ্টেৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে একাংশ উদণ্ড যুৱকে ৰীল প্ৰস্তুত কৰাৰ নামত নিজৰ জীৱনৰ লগতে আনৰ জীৱনৰ সৈতেও চূড়ান্ত হেতালি খেলিছে একাংশ উদণ্ড যুৱকে মোবাইল কেমেৰাত বন্দী হ'ল উদণ্ড বাইকাৰ্ছৰ অতপালিৰ দৃশ্য দবকাৰ নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথত বাইক ষ্টাণ্ট কৰি নিজৰ লগতে আনৰ জীৱনলৈ ভাবুকি অনাৰ পিছতো নীৰৱ স্থানীয় প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষ আৰক্ষী তথা পৰিবহণ বিভাগক উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ ভুৱা চিকিৎসকৰ পিছত এইবাৰ ভুৱা শিক্ষক গ্ৰেপ্তাৰ চিৰাঙত বিধায়কৰ সহি জাল কৰি গ্ৰেপ্তাৰ হ'ল ভুৱা শিক্ষক বাপন চৰকাৰ নামৰ ভুৱা শিক্ষকক গ্ৰেপ্তাৰ আৰক্ষীৰ বিজনীৰ বিধায়ক অৰূপ কুমাৰ দেৰ সহি কৰিছিল জালিয়াতি নিযুক্তি পত্ৰত বিধায়কৰ সহি জালিয়াতি কৰিছিল বাপন চৰকাৰে বিধায়কৰ সহি জালিয়াতিৰে 5 জুনত চিৰাঙৰ উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিল বাপন চৰকাৰে জিলা শিক্ষা বিষয়াৰ তদন্তত পোহৰলৈ আহে ভুৱা নিযুক্তি পত্ৰৰ তথ্য ঘটনা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সদস্য তথা বিজনীৰ 1 নম্বৰ বৰপথাৰ নিবাসী ৰিণ্টু কুমাৰ দাসে বিজনী থানাত দাখিল কৰিছিল এজাহাৰ ফলতে আমাৰ চিৰাং জিলাৰ বাসুগাঁৱৰ নিকটৱৰ্তী উলুবাৰী এমই স্কুলত এগৰাকী প্ৰাৰ্থী যাৰ বিজনীৰ ওচৰৰ শিশুবাৰী গাঁৱৰ তেওঁৰ পিতা হ'ল অজিত চৰকাৰ প্ৰাৰ্থীগৰাকী বাপন চৰকাৰ তেওঁ এখন নিযুক্তি পত্ৰ লৈ স্কুলত এমই স্কুলত উলুবাৰী এমই স্কুলত জইন কৰিছিলে আৰু পিছত গম পোৱা গ'ল যে এই নথি পত্ৰৰ লগত আমাৰ বিজনীৰ সন্মানীয় বিধায়ক মহোদয় শ্ৰী অৰূপ কুমাৰ দেৰ এটা সিগনেচাৰ জাল কৰা হৈছে আমি বাতৰি যোগে গম পালোঁ যে অৰূপ কুমাৰ দে আমাৰ বিজনী বিধায়কৰ সহিটো জাল কৰি এনেকুৱা নিযুক্তি পত্ৰত তেওঁ সংযোজন কৰি দিছে এই বিষয়ে আমি গম পাই তৎক্ষণাত আজি বিজনী আৰক্ষী থানাত এখন আমি এজাহাৰ দাখিল কৰিলোঁ যে আমাৰ সন্মানীয় বিধায়কৰ সহি জাল কৰি যি নিযুক্তি পত্ৰত তেওঁ সংযোজন কৰিছে গতিকে এই সম্পৰ্কত আৰক্ষীয়ে উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী জনাই আজি এখন এজাহাৰ প্ৰদান কৰিছোঁ গহপুৰত বৈদ্যুতিক বাহন ক্ৰয় কৰি সমস্যাত পৰিছে গ্ৰাহকসকল গহপুৰৰ কোনো এটা পেট্ৰল পাম্পতে নাই ইভি চাৰ্জিং পইণ্টৰ সুবিধা
ঘাঁহিগাঁৱৰ ইণ্ডিয়ান অইল পাম্পত থকা একমাত্ৰ চাৰ্জিং পইণ্টটোতো হোৱা নাই এতিয়াও কাৰ্যক্ষম কাৰণ জানিব বিচৰাত সংবাদ মাধ্যমৰ কেমেৰা দেখি পলায়ন কৰে ডিপো কৰ্তৃপক্ষ ইভি বাহনসমূহ লৈ এতিয়া বহু চালক বহু গৰাকী এতিয়া সমস্যাত পৰা দেখা গৈছে চাৰ্জৰ অভাৱ যেহেতু পেট্ৰল ডিপোসমূহ আছে সেই ডিপোসমূহৰ একাংশত ইভি বাহনৰ যি চাৰ্জিং পইণ্ট আছে যদিও সেয়া কাৰ্যক্ষম হৈ থকা নাই বছৰ বছৰ ধৰি এনেই পৰি আছে যাৰ ফলত এতিয়া বহু বিপাঙত পৰিছে গ্ৰাহকসকল মই আছোঁ গহপুৰৰ যি ইণ্ডিয়ান অইল পাম্প পেট্ৰল পাম্প ঘাঁহিগাঁও গহপুৰ ঘাঁহিগাঁৱৰ ইণ্ডিয়ান পেট্ৰল পাম্পত মোৰ সহযোগীয়ে দেখাব এইটো ইভি চাৰ্জিং পইণ্ট খুব সুন্দৰকৈ লিখা আছে ইভি চাৰ্জিং পইণ্ট বুলি কিন্তু ইয়াতে কোনো ধৰণৰ চাৰ্জিঙৰ সুবিধা নাই তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ডিপো কৰ্তৃপক্ষই প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিব বিচৰা নাই ইয়াৰ ৰহস্য কি তেওঁলোকে জানিব তেওঁলোকক আমি সুধিছিলোঁ তেওঁলোকে ক'ব বিচৰা নাই কথাখিনি যোৱা এবছৰ ডেৰ বছৰৰ পৰা এনেদৰে ইয়াত বিকল হৈ পৰি আছে তেওঁলোকে কাম চলিব বুলি কয় কেতিয়া কাম চলিব সেয়াও আচলতে এতিয়া প্ৰশ্ন উঠিছে ৰাইজৰ মাজত গ্ৰাহকসকলৰ মাজত কাৰণ যথেষ্ট প্ৰয়োজনীয় এটা চাৰ্জিং পইণ্ট এই ঘাঁহিগাঁও অঞ্চলৰ যথেষ্ট গ্ৰাহকে ইয়াত ইভি বাহন কিনিছে যাৰ ফলত এতিয়া চাৰ্জ দিব পৰা নাই আৰু চাৰ্জিং পইণ্টসমূহ এনেদৰে পুতলা সজোৱা দি সজাই ৰাখিছে আৰু যি গহপুৰৰ কথা যদি কওঁ বিহালীৰ কথা যদি কওঁ বা বিশ্বনাথৰ কথা যদিও কওঁ এতিয়া ইভি বাহন লোৱা যিসমূহ গৰাকী আছে তেওঁলোকে চাৰ্জ দিবলৈ এতিয়া হাবাথুৰি খাবলগীয়া হৈছে এয়া হৈছে ঘাঁহিগাঁৱৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ দৃশ্য আৰু এনেদৰে তেওঁলোকে ইলেক্ট্ৰিক যিসমূহ ভেহিকুল আছে চাৰ্জিং ষ্টেচনসমূহ সম্পূৰ্ণৰূপে বিকল হৈ আছে কোনো ধৰণৰ পদক্ষেপ নাই তেওঁলোকৰ আচলতে এনেধৰণে যথেষ্ট এতিয়া গ্ৰাহকসকল সমস্যাত পৰিছে আমি বাৰে বাৰে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ ঘাঁহিগাঁৱৰ যি ডিপো কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচৰা নাই বিদ্যুৎ নথকাৰ বাবে যদি চাৰ্জিং ষ্টেচনটো বন্ধ থাকে তেন্তে তাৰ কাৰণ আমি জানিব বিচাৰিছিলোঁ সেয়াও তেওঁলোকে নকয় গতিকে এই চাৰ্জিং ষ্টেচনসমূহলৈ বিদ্যুৎ সংযোগ আৰু সংশ্লিষ্ট যি অনুদান চৰকাৰী অনুদান আৰু সাহায্যৰ জৰিয়তে যদি প্ৰদান কৰা হৈছে সেইসমূহ কথাও তেওঁলোকে ইয়াত খুলি নকয় মুঠৰ ওপৰত বিকল হৈ পৰি ৰৈছে যাৰ ফলত এতিয়া যি ইভি বাহন থকা গ্ৰাহকসমূহ বহুখিনি সমস্যাত পৰিছে গোসাইগাঁৱৰ কচুগাঁৱত পুখুৰীত 2 শিশুৰ মৃত্যু পুখুৰীত গা ধুই থাকোঁতে পানীত পৰি মৃত্যু 5 বছৰীয়া হাইন স্বৰ্গীয়াৰী আৰু 7 বছৰীয়া ধনবীৰ ব্ৰহ্মৰ মৃত্যু কচুগাঁৱৰ ব্ৰহ্মপুত্ৰত ঘৰ আছিল পুনৰ জনাইছোঁ কচুগাঁৱৰ ব্ৰহ্মপুৰত ঘৰ আছিল মৃত শিশু দুটিৰ নিশা শিশু দুটিয়ে পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে 2 শিশুৰ মৃতদেহ কাছাৰৰ কাটিগড়াত ভাৰতমালা প্ৰকল্পৰ নাম লোৱাত পৰি এটি শিশুৰ কৰুণ মৃত্যু মৃত শিশুটি তাৰিণীপুৰ প্ৰথম খণ্ডৰ 8 বছৰীয়া কামিল হুছেইন মজুমদাৰ শনিবাৰে দুপৰীয়া ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছিল শিশুটি দুপৰীয়া প্ৰায় 2 বজাত নিৰ্মীয়মান পথৰ গভীৰ নলাৰ পানীৰ পৰা উদ্ধাৰ কৰা হয় শিশুটিৰ মৃতদেহ ঠিকাদাৰী সংস্থাৰ চৰম গাফিলতিৰ বাবে শিশুটিৰ মৃত্যু হোৱাত পৰিয়াল আৰু স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সংস্থাটোৰ বিৰুদ্ধে নলা খান্দিও কোনো বেৰিকেড বা সতৰ্কতামূলক চিন দিয়া হোৱা নাছিল ঠিকাদাৰী সংস্থাটোৰ জৰিয়তে পূৰ্বেও বিপজ্জনক নলাত পৰি কেইবাটাও গৰু ছাগলীৰ মৃত্যু হোৱা বুলি মন্তব্য স্থানীয় ৰাইজৰ যে লাইনটা গেছে তো দাঁড়ি বড় বড় গাড্ডা করে রাখছে মনে করো ছোট ছোট বাচ্চারা প্রায় সময় পড়ে তারা ডুবিয়ে যায় আর এই সময় এগুলো মানে নিচে দাবাইলে আসলো গাটা এগুলোর কোনো প্রোটেকশন নাই সিগন্যাল নাই বাচ্চাটা পড়িয়া তোমার পরে মা তো গইয়া বড় পাইছে না বাবার 2টার সময় ইয়া পাইছে বাচ্চাটা পানি ডুবিয়ে এমনি বাইরে হয়েছে যে সাইডে দিয়ে আছে জমিনটা এতটুকু জল আছে বারিশের দিকে অটোমেটিক চাপতে লাগে কিন্তু তারপরে যে একটা বাচ্চা অনুমান লাগাইতে পারে না যে এত যে গভীর খনন করা আছে বেশি গভীর কেমন গভীর করছে তারা কমসে কম 10 ফুট 15 ফুট গভীর খনন আছে শুধু এলএন দিয়ে করিয়া আছে ফ্ৰান্স স্পেইনৰ পিছত ফিফা বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিলে ইংলেণ্ড আৰু আৰ্জেণ্টিনাই কোৱাৰ্টাৰ ফাইনেলৰ ৰোমাঞ্চকৰ মেচত ছুইজাৰলেণ্ডক পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰিলে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই খেলৰ অতিৰিক্ত সময়ত আৰু দুটাকৈ গ'ল দি 3-1 গ'লৰ ব্যৱধানত আৰ্জেণ্টিনাই পৰাস্ত কৰে ছুইজাৰলেণ্ডক আৰ্জেণ্টিনাৰ হৈ খেলৰ প্ৰথম 10 মিনিটৰ প্ৰথমটো গ'ল দিছিল এলেক্সিছ মেক এলিষ্টাৰে
তাৰ পিছতেই 67 মিনিটত ছুইজাৰলেণ্ডৰ ডেন এণ্ডোৱে আৰ্জেণ্টিনাৰ বিৰুদ্ধে এটা গ'ল দি 1-1 ব্যৱধানত সমপৰ্যায়ত লৈ আহিছিল খেলখন। নিৰ্ধাৰিত সময়ত 1-1 গ'ল থকাত দিয়া হৈছিল অতিৰিক্ত সময়। প্ৰথম অতিৰিক্ত সময়ত জুলিয়ান এলভাৰেজে এটা গ'ল আৰু পৰৱৰ্তী অতিৰিক্ত সময়ত লাউটাৰো মাৰ্টিনেজে আৰু এটা গ'ল দি 3-1 গ'লৰ ব্যৱধানত আৰ্জেণ্টিনাই পৰাস্ত কৰে ছুইজাৰলেণ্ডক। অতি ৰোমাঞ্চকৰ মেচখনৰ 72 মিনিটত ৰেফাৰীয়ে ছুইজাৰলেণ্ডৰ ব্ৰিল এম্বলক দেখুৱালে ৰেড কাৰ্ড। ইপিনে কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাই ছেমিত প্ৰৱেশৰ পিছতে উৎফুল্লিত হৈ পৰিল সমগ্ৰ বিশ্বৰ আৰ্জেণ্টাইন অনুৰাগী। 16 জুলাইত ছেমিফাইনেলত ইংলেণ্ডৰ মুখামুখি হ'ব যোৱাবাৰৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনা। মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্কত পুৱাই মহানগৰবাসীয়ে উপভোগ কৰিলে আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডৰ এই ৰোমাঞ্চকৰ মেচখন। আৰ্জেণ্টিনাই যুঁজি শেষৰ মুহূৰ্তত বিশ্ব চেম্পিয়ন ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই হয়তো ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ মাত্ৰ মাজত কেইটামান সময় বাকী। আৰ্জেণ্টিনা 3 ছুইজাৰলেণ্ড 120 মিনিটত আৰু এটা গ'ল। ইতিমধ্যে আৰ্জেণ্টিনাই তৃতীয়টো গ'ল দিবলৈ সক্ষম হৈছে। আৰু ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আৰ্জেণ্টিনাই। মেছি বহুত ভাল লাগিছে। এনেকে হ'লে এক্সপ্ৰেছ কৰিব নোৱাৰি, কিয়নো এই গ'লটো বহুত ইম্পৰ্টেণ্ট আছিলে আৰু আজি আৰ্জেণ্টিনাই দেখাইছে আৰ্জেণ্টিনা কোন হয়। খুবেই ভাল লাগিছে। এইবাৰ আমি আকৌ আশাবাদী কি আমি দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ'ম। সবেমছ আৰ্জেণ্টিনা। ভাল এক্সপিৰিয়েঞ্চ, মেছিৰ ওপৰত সদায় আশা আছিল আৰু আৰ্জেণ্টিনা এজ ইউজুৱেল ভামছ আৰ্জেণ্টিনা। থেংক ইউ ছ' মাছ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফৰ দিছ ফেন ক্লাব। বহুত বেছি ভাল লাগিছে এইখন সুবিধা কৰি দিয়াৰ কাৰণে। মাত ভাঙি গৈছে আৰু কি ক'ম, ইংলেণ্ডৰ লগত ছেমি ফাইনেল আছে। উই আৰ লুকিং ফৰৱাৰ্ড টু ইট। আৰু এয়া হৈছে নিউয়ৰ্কৰ পৰিৱেশ। নিউয়ৰ্কতো আৰ্জেণ্টিনাৰ অনুৰাগীৰ মাজত ব্যাপক আনন্দ উল্লাস। সকলো উৎকণ্ঠিত হৈ আছিল মেচখনক লৈ, কাৰণ নিৰ্ধাৰিত সময় 90 মিনিট সমতা স্থাপন কৰি আছিল দুয়োটা দলে। তাৰপিছত অতিৰিক্ত সময় দিয়া হৈছিল আৰু সেই অতিৰিক্ত সময়ৰ সৎ ব্যৱহাৰ কৰি আৰ্জেণ্টিনাই 2টা গ'ল কৰি মুঠ 3-1 গ'লত জয় লাভ কৰিবলৈ সক্ষম হ'ল। ছেমি ফাইনেলত প্ৰৱেশ কৰিলে আৰু তাৰ পিছত এয়া অনুৰাগীৰ মাজত হৰ্ষোল্লাস। Argentina to win. They were rough a little bit in the first half. However, once they scored that first goal, the rhythm started to keep going and they found that power to push through. And we ended up getting 3-1. Took longer than expected. However, they know what they're doing. Argentina is the better team in the world. Support Lionel Messi. Support Lionel Scaloni. Go ahead, England. Come here, England. We will beat you. And the Falkland Islands are Argentinians. আৰু ইফালে ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নৰৱেক পৰাস্ত কৰি ছেমি ফাইনেলত ইংলেণ্ড। কোৱাৰ্টাৰ ফাইনেলৰ ৰোমাঞ্চকৰ মেচত নৰৱেক 2-1 গ'লত পৰাস্ত কৰি ইংলেণ্ডে প্ৰৱেশ কৰিলে ছেমি ফাইনেলত। কোৱাৰ্টাৰ ফাইনেলত অতিৰিক্ত সময়ত ড্ৰামাটিক গ'লেৰে নৰৱেৰ বিৰুদ্ধে জয়ী হ'বলৈ সক্ষম হয় ইংলেণ্ড। খেলৰ প্ৰথম 36 মিনিটত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমটো গ'ল দিয়ে নৰৱেৰ এণ্ড্ৰিয়াছ চেজেলডেৰোপে। ইয়াৰ পিছতে নৰৱেৰ বিৰুদ্ধে ইংলেণ্ডৰ জুড বেলিংহামে 47 মিনিট আৰু 93 মিনিটত দিয়ে 2টাকৈ গ'ল। জুড বেলিংহামৰ দুৰ্দান্ত গ'লৰ ফলতেই ছেমিত স্থান নিশ্চিত হ'ল ইংলেণ্ডৰ। ইফালে ইংলেণ্ড নৰৱেৰ কোৱাৰ্টাৰ ফাইনেলত গ'ল বিতৰ্ক। জুড বেলিংহামৰ গ'লক লৈ নৰৱেৰ গুৰুতৰ অভিযোগ। স্পাইডাৰ কেমৰ তাঁৰত বল লগাৰ দাবী নৰৱেৰ।
গলটো বাতিল কৰিবলৈ খেলপথাৰতে এপিল নৰৱেৰ খেলুৱৈ প্ৰশিক্ষকৰ প্ৰতিবাদ নাকচ ফিফাৰ বেলিংহামৰ গলটো সম্পূৰ্ণ বৈধ বুলি ঘোষণা কৰে ফিফাই এই গলেৰে মেচত সমতা স্থাপন কৰিছিল ইংলেণ্ডে 2026 ফিফা বিশ্বকাপৰ সেমিফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্স স্পেইন তাৰ পিছত ইংলেণ্ড আৰু আৰ্জেণ্টিনাই 15 জুলাইত প্ৰথমখন সেমিফাইনেলত দুবাৰৰ চেম্পিয়ন ফ্ৰান্সৰ মুখামুখি হ'ব এবাৰৰ চেম্পিয়ন স্পেইন 16 জুলাইত দ্বিতীয়খন সেমিফাইনেলত 4বাৰৰ চেম্পিয়ন আৰ্জেণ্টিনাৰ মুখামুখি হ'ব এবাৰৰ চেম্পিয়ন ইংলেণ্ড যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনাৰ হাতত এইবাৰ আছে আন এক সুবৰ্ণ সুযোগ ধাৰাবাহিক দ্বিতীয়বাৰলৈ বিশ্বকাপ জয়ৰ সুযোগ আছে মেছি বাহিনীৰ হাতত আৰু ফাইনেললৈ মাজত মাথো কেইটামান দিনৰ অপেক্ষা 15 জুলাইত প্ৰথমখন সেমিফাইনেল 16 জুলাইত দ্বিতীয়খন সেমিফাইনেল প্ৰথমখন সেমিফাইনেল ফ্ৰান্স ভাৰ্চেছ স্পেইনৰ মাজত দুৰ্দান্ত ফৰ্মত থকা দুইটা দলৰ মাজত হ'ব প্ৰথমখন ফাইনেল মেচ তাৰ বাবে ফুটবল অনুৰাগীসকল বাট চাই আছে গভীৰ প্ৰত্যাশাৰে আৰু তাৰ পিছতে 16 জুলাইত হ'ব দ্বিতীয়খন হাই ভল্টেজ সেমিফাইনেল 4বাৰৰ বিশ্ব চেম্পিয়ন তথা ডিফেন্ডিং চেম্পিয়ন আৰ্জেণ্টিনা আৰু এবাৰৰ চেম্পিয়ন ইংলেণ্ডৰ মাজত হ'ব দ্বিতীয়খন সেমিফাইনেল আকৌ এবাৰ ক্ৰমাগতভাৱে দুবাৰকৈ চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ সুযোগ আছে আৰ্জেণ্টিনাৰ হাতত গতিকে এই সুযোগ কেনেদৰে ব্যৱহাৰ কৰে আৰ্জেণ্টিনাই তাৰ প্ৰতি সমগ্ৰ ফুটবল বিশ্বৰ দৃষ্টি 16 জুলাই সেমিফাইনেলৰ ওপৰত সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ